মই এইখন বিদ্যালয়ৰ জেনেৰেল সেক্ৰেটাৰী হওঁ। এতিয়া আমাৰ বিদ্যালয়ত আজি 10-12 দিন হ'ল আমাৰ বিদ্যালয়ত কাৰেণ্টৰ বিচ্ছিন্ন হৈ আছে, পানীৰ অসুবিধা হৈ আছে। আমি বহুতো সমস্যা পাইছোঁ। গতিকে সেইবোৰ সমস্যা আমি আমাৰ ইনচাৰ্জ ছাৰক জনাইছোঁ। ইনচাৰ্জ ছাৰে কৈছে যে মই ৰিজেইন দিছোঁ, মই বৰ্তমান ইনচাৰ্জৰ দায়িত্বত নাই। এতিয়া আমি প্ৰেচিডেণ্টৰ ওচৰত গৈছোঁ। প্ৰেচিডেণ্টে কৈছে যে ঠিক আছে তোমালোকে যোৱা। মই শনিবাৰ নহয় শুক্ৰবাৰ দিনা মই গৈছিলোঁ। যোৱাৰ পিছত কৈছে ঠিক আছে কালি মই লাইনমেন পঠাই দিম, পঠাই দি সেইখিনি মেৰামতি কৰি দিম। সেইখিনি কথা কৈ মোক পঠাই দিলে। আমি 3-4জনে গৈছিলোঁ, তাৰ ওচৰত পঠাই দিলে। এতিয়া আজি এসপ্তাহ হ'ল, এতিয়ালৈকে আমাৰ লাইনৰ ব্যৱস্থা কোনো একো হোৱা নাই। গতিকে এতিয়া গোটেই ছাত্ৰ ছাত্ৰী ওলাই আহিছে, ক্লাছৰুমত থাকিব পৰা নোহোৱা হৈছে, এনেকুৱা অৱস্থা। আৰু ৰদ দিছে, ছাদ আছে ওপৰত, আৰু এনেকুৱা গৰম হয় যাতে ক্লাছৰুমত গ'লে আগুন জুই ওলাই আছে, এনেকুৱা অৱস্থা হৈছে। কাৰণে আমি গোটেই ছাত্ৰ ছাত্ৰী লগ হৈ এতিয়া ওলাইছে যে আমি ক্লাছ নকৰোঁ যেতিয়ালৈকে আমাৰ বিদ্যালয়ত কাৰেণ্টৰ ব্যৱস্থা নহয়, মেৰামতি কৰি নিদিয়ে তেতিয়ালৈকে আমি ক্লাছ নকৰোঁ। এতিয়া বৰ্তমান ইনচাৰ্জ আমি জনামতে ওমৰ ছাৰ আছিল, কিন্তু এতিয়া বোলে সি ৰিজাইন দিছে। এতিয়া কোনোবা হ'ব মই নাজানো। দিন ধৰি আমাৰ বিদ্যালয়ত বিদ্যুৎটো বিচ্ছিন্ন হৈ আছে। গতিকে আমি ইমান অত্যাধিক গৰমত আমি ক্লাছ কৰিব পৰা নাই। যাৰ কাৰণে আমি এইখন বিদ্যালয়ত যিহেতু প্ৰিন্সিপাল নাই, যাৰ কাৰণে আমি ইনচাৰ্জ ছাৰৰ ওচৰত গৈছিলোঁ। কিন্তু ইনচাৰ্জ ছাৰে কৈছে এইটো দায়িত্বত মই নাই। যাৰ কাৰণে আমি গোটেই ছাত্ৰ একতা হ'ব মিলি আমি আমাৰ বিদ্যালয়ৰ প্ৰেচিডেণ্টৰ ওচৰত গৈছিলোঁ। প্ৰেচিডেণ্ট ছাৰে কৈছে যে প্ৰেচিডেণ্ট ছাৰে মানে এইটো কামত গুৰুত্ব নিদিয়ে, মানে সময় দিছিল। তথাপি মানে আমি ঘৰত গ'লে ছাৰ ঘৰত নাথাকে, মানে আমাৰ এইটো কামত গুৰুত্ব নিদিয়ে। যাৰ কাৰণে এতিয়া আমি অত্যাধিক গৰমত আমি ক্লাছ কৰিব পৰা নাই, যাৰ কাৰণে বাহিৰত ওলাই আহিছোঁ। আৰু যেতিয়ালৈকে আমাৰ বিদ্যালয়ত বিদ্যুৎটো ঠিক কৰি নিদিব তেতিয়ালৈকে আমি ক্লাছ নকৰোঁ। এনেদৰে বাহিৰত থিয় হৈ থাকিম, নহ'লে ঘৰত গুচি যাম। 10 দিন ধৰি। সেইকাৰণেতো আমি যাৰ কাৰণে গোটেই ছাত্ৰ একতা হৈ মিলি ওলাই আহিছোঁ। আৰু গোটেই ছাত্ৰ ছাত্ৰীয়ে ক্লাছ নকৰে বুলি কৈছে। এতিয়া আৰু আমি ক্লাছ নকৰোঁ, মানে অত্যাধিক গৰমত সহ্য কৰিব পৰা নাই। ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত 9-10তো নাই। আছে। বিভিন্ন ধৰণৰ সমস্যা আছে। অতি সোনকালে আমাৰ স্কুলত প্ৰিন্সিপালৰ দৰকাৰ। কি সমস্যা? পানীৰ সমস্যা। বিদ্যুতৰ সমস্যা কিমান দিন ধৰি আছে? 10 দিন ধৰি হৈ আছে। 10 দিন ধৰি। তোমালোকৰ ইনচাৰ্জক কৈছিলা নাই? কৈছিলোঁ আমি। কি কৈছে? দিম বুলি কৈছে। আৰু কি কৰিবা তোমালোকে যদি বিদ্যুৎ নিদিয়ে? ক্লাছ নকৰি স্কুলত নাহোঁ।